মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা তোমালোকে আজি পৰ্যন্ত স্কুললৈ বা কলেজলৈ যাব পৰা নাই। গতিকে তোমালোকে ঘৰতেই তোমালোকৰ মা দেউতাৰ লগত নাইবা ভাইটি ভণ্টিৰ লগত নাইবা নিজে ভাল পোৱা কামৰ জৰিয়তেই ব্যস্ত হৈ আছা। আৰু এইবোৰৰ মাজতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকক নিজৰ শ্ৰেণীৰ পাঠদানৰ পৰা যাতে তোমালোক বঞ্চিত নোহোৱা তাৰ বাবে আমি ভিডিঅ' নাইবা অডিঅ' নাইবা নোটৰ জৰিয়তে শিক্ষাদান কৰি আছোঁ। কিন্তু এই শিক্ষাদান ব্যৱস্থাটো তোমালোকৰ বাবে নিশ্চয় নতুন হয়। বিশেষকৈ যিখিনি শিক্ষাৰ্থী 8লৈ আছে, সৰু একেবাৰে ক্লাছ 1ৰ পৰা 8লৈ যিখিনি শিক্ষাৰ্থী আছে, সেই শিক্ষাৰ্থীখিনিৰ ক্ষেত্ৰত এই মোবাইল বা কম্পিউটাৰৰ জৰিয়তে আমি যি শিক্ষাদান কৰিছোঁ সেইটো একেবাৰে নতুন পদ্ধতি। কিন্তু সময়ে আমাক এই পদ্ধতিৰ লগত মিলি যাবলৈ বা এই পদ্ধতিৰ দ্বাৰা শিক্ষাদান কৰিবলৈ আৰু তোমালোকক মোবাইল ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। আৰু সেইবাবে আমি তোমালোকক দিয়া নোট, ভিডিঅ', অডিঅ' এইবোৰ তোমালোকে ভালদৰে চাই তোমালোকৰ পাঠৰ কথাখিনি বুজি লৈছা বুলি আমাৰ বিশ্বাস। কিন্তু যদিও এইদৰে পাঠদান কৰি থকা হৈছে, তথাপিও তোমালোকৰ নিশ্চয় মাজে মাজে কিছু বিৰক্তি ভাৱৰ সৃষ্টি হৈছে। কাৰণ এটা মোবাইলৰ পৰা এনেদৰে প্ৰতিটো বিষয়ৰ নোট লিখা কথাটো সঁচাকৈ বিৰক্তিকৰ। কিন্তু যিহেতু আমি পঢ়া কথাটো বাদ দিবই নোৱাৰোঁ, গতিকে আমি কৰিব লাগে বাবে কৰি আছোঁ। এইদৰে তোমালোকে ঘৰৰ পৰা গৃহ গোট পৰীক্ষা এটাও দিলা বা কিছুমানে 6 মাহিলী পৰীক্ষাও দিলা। আৰু তোমালোকৰ অভিভাৱক অভিভাৱিকাসকলে নিৰীক্ষকৰ দায়িত্ব পালন কৰি আমাক যথেষ্ট উপকৃত কৰিছে। আমি ভাবিছোঁ এই পৰীক্ষা পতাৰ বাবে তোমালোক নিশ্চয় উপকৃত হৈছা। এতিয়ালৈকে আমি তোমালোকক যিখিনি পাঠদান কৰিছোঁ, সেই পাঠদানৰ সৰহ সংখ্যক তোমালোকে বুজি পাইছা বুলি আমি ভাবিছোঁ। এতিয়া এই ক'ভিডৰ বা কৰোণাৰ সন্ত্ৰাসৰ মাজতে তোমালোকক পাঠ্যপুথিৰ একেবাৰে ভিতৰৰ বা পাঠ্যপুথিত জড়িত কথাখিনিৰ পৰা অকণমান বেলেগ পদ্ধতি এটালৈ মই লৈ যাব খুজিছোঁ। আৰু এইটো কৰাৰ প্ৰধান উদ্দেশ্যটো হ'ল তোমালোকে যাতে এই কামবোৰৰ জৰিয়তে তোমালোক ব্যস্ত হৈ থাকিব পাৰা আৰু ভৱিষ্যতে তোমালোকৰ কিবা লাভ হয়। সেই ভাবি মই এটা নতুন বিষয় মেণ্টেল এবিলিটি, মানসিক সামৰ্থ্য, এই বিষয়টো সম্পৰ্কে কিছু কথা তোমালোকক ক'বলৈ বিচাৰিছোঁ। এতিয়া প্ৰথমে মই ক'বলৈ বিচাৰিছোঁ মেণ্টেল এবিলিটি কি। মেণ্টেল এবিলিটি মানে হ'ল মানসিক সামৰ্থ্য। মানে তোমালোকে নিশ্চয় গম পাইছা যে তোমালোকে আজিকালি কিছুমান বৃত্তিমূলক পৰীক্ষা দিয়া, যেনে ধৰা নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সাম NTSE, মেথছ টেলেণ্ট চাৰ্চ এক্সাম MTSE, ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড IMO আদি পৰীক্ষাবোৰ তোমালোকে দিয়া। আৰু তেতিয়া তোমালোকে দেখা যে কি হয়, তোমালোকে পাঠ্যপুথিত যেনেদৰে
এটা পাঠৰ শেষত অংকবোৰ পোৱা, ঠিক তেনেকুৱা অংকবোৰ এই পৰীক্ষাবোৰত নাহে। তোমালোকৰ কাৰণে এই অংকবোৰ কি হৈ যায়, অচিনাকি হৈ যায়। কিন্তু অকণমান আমি যদি মন দি চাওঁ তেতিয়াহ'লে দেখা পাম যে তোমালোকে পাঠ্যপুথিত যিখিনি পাঠ পঢ়িছা সেই পাঠখিনিৰেই অন্তৰ্গত এই অংকবোৰ আহে বা এই প্ৰশ্নবোৰ আহে। মাত্ৰ তোমালোকক সেই ধৰণৰ চিন্তা কৰিব পৰা ক্ষমতাটো কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই কথাটো জনাবলৈ মই এই পাঠটো বা এই বিষয়টোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। কি হয় যে মেণ্টেল এবিলিটি টেষ্ট মানে মানসিক সামৰ্থ্যৰ পৰীক্ষা কৰা হয়। মানে তোমাক এটা প্ৰশ্ন দিয়া হ'ল, সেই প্ৰশ্নটোত তুমি কেনেদৰে প্ৰশ্নটোক বিশ্লেষণ কৰিলা, মানে প্ৰশ্নটোত কি তথ্য দিয়া আছে, কি উলিয়াব লগা আছে, কেনেধৰণে উলিয়াম, কোনটো পদ্ধতিৰে উলিয়ালে তোমাৰ সোনকালে হ'ব। কাৰণ পৰীক্ষাৰ সময়ত কি হয়, পৰীক্ষাৰ সেই 3 ঘণ্টা বা 3.5 ঘণ্টা বা 4 ঘণ্টা সময়ৰ ভিতৰত এটা প্ৰশ্নৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰি থোৱা থাকে। আৰু সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি তোমালোকে প্ৰশ্নোত্তৰ কৰি শেষ কৰিব নোৱাৰা তেতিয়াহ'লে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল পোৱা নাযায়। গতিকে যাতে উপযুক্ত সময়ত বা নিৰ্ধাৰিত সময়ত তোমালোকৰ বাবে দিয়া প্ৰশ্নখিনি তোমালোকে ভালদৰে শুদ্ধকৈ কৰিব পাৰা, সেই বিষয়ে জ্ঞান লাভ কৰিবলৈ মেণ্টেল এবিলিটি বা মানসিক সামৰ্থ্য কি হয়, প্ৰয়োজন হয়। আৰু সেইবাবে কোৱা হয় যে মানসিক সামৰ্থ্য অভীক্ষা বা মানসিক সামৰ্থ্য অভীক্ষাৰ পৰীক্ষাটোৱে মেণ্টেল এবিলিটি টেষ্টে এজন ব্যক্তিৰ বা এজন ছাত্ৰৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা, তাক উপস্থাপন কৰিব পৰা ক্ষমতা নাইবা দুৰ্বলতা, তেওঁ কোনটো বিষয়ত কোনটো প্ৰশ্নত দুৰ্বল সেই বিষয়ে এটা সম্যক জ্ঞান আমাক দিয়ে। আৰু সেই দুৰ্বল অংশখিনি যাতে আমি পিছলৈ সাফল্য লাভ কৰিব পাৰোঁ বা এতিয়া যিখিনি আমি আলোচনা বা বিশ্লেষণ কৰিব পাৰিছোঁ তাতকৈ যাতে আমি অতি সোনকালে এটা শুদ্ধ পদ্ধতিৰে শুদ্ধ উত্তৰ উলিয়াব পাৰোঁ, তাৰ বাবে কিছুমান জ্ঞানৰ প্ৰয়োজন হয়। আৰু এতিয়া এই বিষয়টোৰ যিবোৰ পাঠদান কৰা শ্ৰেণী হ'ব সেই শ্ৰেণীসমূহত মই তোমালোকক উদাহৰণৰ সৈতেই কিছু সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে তোমালোকক মই এই বিষয়ে জ্ঞান আহৰণ কৰিবলৈ যোৱাৰ আগতে কেইটামান কথা কৈ ল'ব লাগিব। আৰু তাৰ লগতে ক'ব লাগিব যে ৰিজনিং এবিলিটি মানে কি। ৰিজনিং এবিলিটি মানে হ'ল যে কোনো এটা প্ৰশ্ন তোমাক দিয়া আছে আৰু সেই প্ৰশ্নটোক তুমি কি পদ্ধতিৰে আৰু কেনেকৈ বিশ্লেষণ কৰিবা, সেই আটাইকেইটা কথা যি পদ্ধতিৰ দ্বাৰা বা যি সামৰ্থ্যৰ দ্বাৰা তুমি উপস্থাপন কৰিবা সেই পদ্ধতিটোকেই ৰিজনিং পদ্ধতি বুলি কোৱা হয়। এতিয়া মেণ্টেল এবিলিটি আৰু ৰিজনিং এবিলিটি এই দুয়োটা বস্তু অংগাংগীভাৱে জড়িত। গতিকে দুয়োটাৰ বাবেই বা দুয়োটাত সফলতা লাভ কৰিব পাৰিলেহে তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত
কি কৰিব পাৰিবা, ভালদৰে সাফল্যতা লাভ কৰিব পাৰিবা। অকল যে তোমালোকৰ স্কুলীয়া জীৱনতেই এই কথাবোৰ লাগিব এইটো নহয়, তোমালোকে ভৱিষ্যতেও যেতিয়া তোমালোকে কি কৰিবা, এটা চাকৰিৰ বাবে বা এখন ভাল শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া কিছুমান পৰীক্ষা যেনে কেট, বেংক পিঅ', GMAT, SSC, PSC, RRB, RBI, LIC, AAO, GIC, CPO আদি পৰীক্ষাবোৰ দিবলৈ এতিয়া যি অংকবোৰ মই শিকাই দিম বা তোমালোকক কৰিবলৈ দিম, সেইবোৰেই ভৱিষ্যতেও তোমালোকক লাগিব। আৰু এতিয়াও যদিও মানসিক সামৰ্থ্য বুলি গণিতৰ প্ৰশ্নখনত উল্লেখ নাথাকে, তথাপিও তোমালোকে নজনাকৈয়ে কিছুমান কথা কৰি আহিছা, যিখিনি মেণ্টেল এবিলিটিৰ কুৱেশ্যন বা মানসিক সামৰ্থ্যৰ প্ৰশ্ন হয়। তোমালোকে মাত্ৰ মানসিক সামৰ্থ্যৰ প্ৰশ্ন বুলি সেইখিনি নাজানা। গণিতৰ পঢ়াই যোৱা পাঠটোৰ অনুশীলনীত থকা বাবে সেই পাঠটোৰেই অন্তৰ্গত প্ৰশ্ন বুলি তোমালোকে ভাবি সেইবোৰৰ উত্তৰ কৰিছা। গতিকে মই এতিয়া তোমালোকক এই মেণ্টেল এবিলিটি টেষ্ট বা ৰিজনিং টেষ্টৰ প্ৰশ্নবোৰ কেনেকৈ আৰু কি পদ্ধতিৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ শুদ্ধকৈ কৰিব পাৰি তাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে হ'ল, যদি মেণ্টেল এবিলিটিৰ প্ৰশ্নবোৰ শুদ্ধ ৰূপত কৰিব লাগে বা সোনকালে কৰিব লাগে, তেতিয়াহ'লে তোমালোকে কিছুমান কথা সদায় মনত ৰাখিব লাগিব, যিবিলাকক আমি বেচিক কনচেপ্ট বুলি কওঁ। যেনে ধৰা, তোমালোকে যেতিয়া স্কুললৈ আহিছিলা, আখৰ লিখিবলৈ শিকিছিলা, তেতিয়াই তোমালোকে 1 2 3 4 5 6 7 8 9 এই অংককেইটা শিকিছিলা। আৰু তেতিয়াৰ পৰাই এতিয়ালৈ আৰু ভৱিষ্যতলৈও সকলো কামতে, যদিও অংক বুলি কোৱা নহয়, তথাপিও দৈনন্দিন জীৱনৰ প্ৰতিটো কামতেই গণিতৰ ব্যৱহাৰ কৰি আহিছা আৰু ভৱিষ্যতেও কৰি থাকিব লাগিব। মাত্ৰ যিমানে তোমালোক ওপৰৰ শ্ৰেণীলৈ গৈ থাকিবা, তেতিয়ালৈ কি হ'ব, এই পাঠবোৰৰ এধাপ এধাপকৈ ওপৰলৈ বিতংভাৱে জানি গৈ থাকিবা। তোমালোকে প্ৰথমতে যেতিয়া 1 2 3 4 5 6 7 8 9 0 এই 10টা অংক শিকিছিলা, তেতিয়া তোমালোকে জানিছিলা যে সংখ্যা লিখিবলৈ 10টা অংক ব্যৱহাৰ কৰা হয় আৰু সেই অংক 10টা হ'ল এইটো। কিন্তু তোমালোকেতো এতিয়া সেই অংকবোৰ বাদ দিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰা। তাৰ পিছৰ স্তৰত তোমালোকে স্বাভাৱিক সংখ্যা বুলি পালা, তাৰ পিছৰ স্তৰত পূৰ্ণ সংখ্যাৰ বিষয়ে পালা, তাৰ পিছৰ স্তৰত অখণ্ড সংখ্যাৰ বিষয়ে পালা, তাৰ পিছৰ স্তৰত পৰিমেয় আৰু অপৰিমেয় সংখ্যা শিকিলা, আৰু তাৰ পিছৰ স্তৰত বাস্তৱ সংখ্যা প্ৰণালী, যিটো কি হয়, বাস্তৱ সংখ্যা প্ৰণালীটোত আটাইবোৰ সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, আটাইবোৰ সংখ্যাই সোমাই থাকে। গতিকে তোমালোকে এই পৰ্যায়লৈ এই সংখ্যাবোৰ শিকিছা আৰু এতিয়া এইবোৰ কেতিয়াও পাহৰিব নোৱাৰা। আৰু ঠিক একেদৰে তোমালোকে কি কৰিছা, যে কিছুমান ভাগ বুলি কওঁ আমি, যাক ইংৰাজীত টেবুল বুলি কোৱা হয়, পূৰণৰ নেওতা, মানে পূৰণৰ ভাগবোৰ কিমানলৈ শিকা, তোমালোকে 4ৰ্থ শ্ৰেণী পৰ্যন্ত মাত্ৰ 20লৈ শিকা। কিন্তু মানসিক সামৰ্থ্য অভিক্ষাৰ পৰীক্ষাত ভালদৰে সফলতা লাভ কৰিবলৈ হ'লে তোমালোকে 30লৈ
কি কৰিব লাগিব সেই ভাগবোৰ মনত ৰাখিব লাগিব। তাৰপিছত কিছুমান সংখ্যাৰ বৰ্গ উলিওৱা তোমালোকে। সেই বৰ্গ উলিওৱা পদ্ধতিটোৰে সকলো সময়তে যদি আমি মানসিক সামৰ্থ্য অভিক্ষাৰ প্ৰশ্নোত্তৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো সময় বেছি ল'ব। উত্তৰটো শুদ্ধই হ'ব, কিন্তু সময় যদি বেছি লয় তেতিয়াহ'লে তোমালোকে গোটেই প্ৰশ্নখনৰ উত্তৰ কৰিব নোৱাৰিবা। আৰু সেইটো কাৰণে আমি এই পাঠৰ আলোচনা কৰোঁতে আমি তোমালোকক কিছুমান ছুটি নিয়ম, যিটো শ্ৰেণীকোঠাৰ অংক কৰোঁতে তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰা কিয়? যে শ্ৰেণীকোঠাত অংকটো কৰোঁতে বিতংভাৱে কৰিব লাগে, কিন্তু মেণ্টেল এবিলিটি বা ৰিজনিঙৰ প্ৰশ্নবোৰৰ উত্তৰ কৰোঁতে সেইটো মাল্টিপুল চইচত বা বহু বিকল্পী প্ৰশ্ন হিচাপে আহে। অৰ্থাৎ তাৰ 4টা বা 5টা উত্তৰ দিয়া থাকে, তাৰ মাজত তুমি অকল শুদ্ধ উত্তৰটোত চিন দিব লাগে। আৰু সেইবাবে তোমালোকে যিটো ছুটি পদ্ধতি, সহজে কৰিব পৰা যিটো পদ্ধতি, সেইটো জানিব লাগিব। আৰু সেইবাবে তোমালোকে জানিব লাগিব 30লৈ সংখ্যাবোৰৰ বৰ্গ, তাৰপিছত 20লৈ সংখ্যাবোৰৰ ঘন মানে কিউব, আৰু 200লৈকে মৌলিক সংখ্যাবোৰ, 1ৰ পৰা 200ৰ ভিতৰত থকা মৌলিক সংখ্যাবোৰ তোমালোকে মনত ৰাখিব লাগিব। দ্বিতীয়তে তোমালোকে মনত ৰাখিব লাগিব যে কি হয়, এটা ভগ্নাংশই বুজোৱা পাৰ্চেণ্টেজৰ পৰিমাণবোৰ। অৰ্থাৎ যদি মই 1/2% লিখোঁ, তোমালোকে তৎক্ষণাত বুজি পাব লাগিব দেখিয়েই যে এইটোৱে 50% বুজায়। বা মই যদি 1/4 লিখোঁ, তোমালোকে বুজিব লাগিব যে এইটোৱে 25% বুজায়। এইদৰে 1/20% লিখিলে কিমান হ'ব, সেই কথাবোৰ তোমালোকৰ মনত থাকিব লাগিব। তাৰপিছত ওপৰৰ পিনে যেতিয়া তোমালোকে 10ম শ্ৰেণী পাবা, তেতিয়া 10ম শ্ৰেণীত তোমালোকে ত্ৰিকোণমিতি পাবা, আৰু তাত কিছুমান সূত্ৰ পাবা। এই সূত্ৰবোৰ তোমালোকে মনত ৰাখিব লাগিব। তাৰ লগতে তোমালোকে মনত ৰাখিব লাগিব পাইথাগোৰিয়ান ত্ৰয় কাক কয়, পাইথাগোৰাছৰ সূত্ৰ কাক কয়, এইবোৰ পাইথাগোৰাছৰ উপপাদ্য কাক কয়, এই কথাবোৰ তোমালোকে মনত ৰাখিব লাগিব। আৰু পাঠবোৰ তোমালোকৰ কিন্তু চিনাকিয়ে হ'ব, পাঠবোৰৰ নামবোৰ চিনাকি, কিন্তু অংকবোৰ অকণমান বেলেগ ধৰণৰ হ'ব। গতিকে তোমালোকে ভয় নাখাবা। তোমালোকৰ শ্ৰেণীত তোমালোকৰ বয়স অনুসৰি যিখিনি পাঠ তোমালোকে পঢ়া, সেই পাঠখিনিৰ ভিতৰতেই এই মানসিক সামৰ্থ্যটো বঢ়াই নিব পৰাকৈ প্ৰশ্ন কিছুমান ইয়াত যুগুতাই দিয়া হ'ব। আৰু সেই প্ৰশ্নবোৰ কি কৰা হ'ব, ক্ৰমান্বয়ে, যিহেতু একেবোৰ প্ৰশ্নয়ে উচ্চ স্তৰলৈ অলপমান মানদণ্ডটো উন্নত কৰি দিয়া হয়, গতিকে তোমালোকে তোমালোকৰ শ্ৰেণী অনুযায়ী যিখিনি শিকিব লাগে সেইখিনিৰ ভিতৰতেই আবদ্ধ থকাকৈ, বা যিখিনি শিকিছা কিছুমান তাৰ ভিতৰতেই থাকিব, সেই প্ৰশ্নবোৰ ইয়াত ছুটি নিয়মেৰে কেনেকৈ সমাধান কৰিব পাৰি সেই কথাটো শিকাই দিয়া হ'ব। তাৰপিছত তোমালোকে তৃতীয়তে জানিব লাগিব যে প্ৰতিযোগিতামূলক পৰীক্ষা এটাত এটা প্ৰশ্নৰ উত্তৰ কৰোঁতে যিমান সময় লাগে তাতকৈ বেছি সময় দিব তুমি নোৱাৰা। কাৰণ যদি এটা প্ৰশ্ন উত্তৰ বা এটা অংক কৰোঁতে তুমি বেছি সময় দিয়া প্ৰয়োজনতকৈ, তেতিয়াহ'লে তোমাৰ প্ৰশ্নখন আধৰুৱা হৈ ৰ'ব। গতিকে তাৰ মানে তুমি সময়টো ভালকৈ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। তাৰপিছত কি কৰিব লাগিব, চতুৰ্থতে তোমালোকে কি কৰিব লাগিব যে সদায় অভ্যাস কৰিব লাগিব। অন্য কিছুমান বিষয় আছে, যিবিলাক বিষয় হয়তো শ্ৰেণীকোঠাত পঢ়াই দিয়াৰ পিছত তোমালোকে নোটখিনি বনাই থৈ দিয়া আৰু পৰীক্ষাৰ ওচৰত মুখস্থ কৰিলে বা পঢ়িলে মনত থাকে। কিন্তু গণিত তেনেকুৱা বিষয় নহয়
তুমি শ্ৰেণীকোঠাৰ পাঠদানৰ কথাই কোৱা বা তোমাৰ গণিতৰ কিতাপৰ অনুশীলনীৰ ক্ষেত্ৰতেই কোৱা নাইবা মানসিক সামৰ্থ্য অভিক্ষাৰ প্ৰশ্ন উত্তৰৰ ক্ষেত্ৰতেই কোৱা, সকলো ক্ষেত্ৰতে গণিতৰ ক্ষেত্ৰত সদায় অভ্যাস কৰিবই লাগিব। সেইকাৰণে কোৱা হয় অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। গতিকে তোমালোকে গণিত বিষয়টো এতিয়াৰ পৰা সদায় অভ্যাস কৰিবা। তাৰপিছত 4 নম্বৰত কি হ'ব লাগিব? তাৰপিছত তোমালোকে কি কৰিব লাগিব? তোমালোকৰ নিজৰ কোনখিনিত সামৰ্থ্যতা বেছি, মানে কোনখিনি অংক তুমি বেছিকৈ ভাল পোৱা, সেইখিনি অংকইটো তুমি সদায় কৰিবলৈ চেষ্টা কৰিবা। কিন্তু তোমাৰ দুৰ্বল অংশখিনি অৰ্থাৎ যিখিনি তুমি টান পোৱা সেইখিনি তুমি বাদ দিব নোৱাৰা। এতিয়া স্কুলৰ পৰীক্ষাৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় দুই এটা অংক কিছুমান শিক্ষাৰ্থীয়ে টান পায় আৰু সেই অংক দুটা বা সেই অংককেইটা তেওঁলোকে বাদ দি দিয়ে। কিন্তু যদি তুমি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা তেতিয়াহ'লে তুমি তেনেকৈ প্ৰশ্ন বাদ দিব নোৱাৰিবা। তেনেকৈ প্ৰশ্ন বাদ দিলে তোমাৰ সাফল্যতাত অসুবিধা হ'ব। গতিকে তোমালোকে নিজৰ দুৰ্বল অংশখিনি নিজে চিনাক্তকৰণ কৰিব লাগিব আৰু সেইখিনি শিক্ষাগুৰুৰ সহায়তেই হওক নাইবা মা দেউতাৰ সহায়তেই হওক নাইবা বিভিন্ন পাঠ্যপুথি পঢ়িয়েই হওক সেইখিনি তোমালোকে ভাল পোৱা হ'ব লাগিব। আৰু যেতিয়া তোমালোকে ভাল পোৱা হ'বা তেতিয়া তোমালোকৰ সেই অংশখিনিৰ প্ৰশ্নবোৰ কৰিবলৈ মন যাব আৰু সেই মন যোৱাটোৱেই তোমালোকৰ সাফল্যতাত কি কৰিব? অৰিহণা যোগাব। গতিকে তোমালোকে তোমালোকৰ নিজৰ টান পোৱা অংশখিনি অৰ্থাৎ নিজৰ দুৰ্বলতাখিনি নিজেই চিনাক্তকৰণ কৰিব লাগিব আৰু সেইখিনি তোমালোকে নিজে চেষ্টা কৰি বিভিন্নজনৰ সহায়ত বা বিভিন্ন কিতাপৰ সহায়ত তোমালোকে কি কৰিব লাগিব? বুজি লৈ সেইখিনিৰ অভ্যাস বেছিকৈ কৰিব লাগিব। তাৰপিছত লাগিব তোমালোকে ধৰা কেইটামান কিতাপ কেইটামান পাঠৰ অংক কৰিলা। মই ইয়াত অংক মানে কিতাপৰ পাঠৰ অংকৰ কথা কোৱা নাই, সেই পাঠৰ অন্তৰ্গত মানসিক সামৰ্থ্যৰ পৰীক্ষাত যি ধৰণৰ প্ৰশ্ন আহে সেই ধৰণৰ প্ৰশ্নবোৰ আজিকালি অনলাইন যোগে পোৱা যায় আৰু সেই প্ৰশ্নবোৰৰ ওপৰত অনুষ্ঠিত হোৱা পৰীক্ষাও অনলাইনত দিব পাৰি। তাৰে কিছুমানৰ পৰীক্ষা দিবলৈ কি কৰিব লাগে? কিছু ভৰ্তি মাচুল দিব লাগে আৰু কিছুমানৰ নালাগে। এতিয়া সেই অনলাইন পৰীক্ষাবোৰ তোমালোকে দিবলৈ অভ্যাস কৰিব লাগিব আৰু সেই অভ্যাস কৰিব লাগিব এইদৰে সেইটো যে তাত যিখিনি সময় নিৰ্ধাৰিত কৰা থাকে অৰ্থাৎ ধৰা 2 ঘণ্টাৰ এখন প্ৰশ্ন আছে, তুমি অনলাইন যোগে সেই প্ৰশ্নখন 2 ঘণ্টাৰ ভিতৰতেই কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথমতে হয়তো তুমি ইমান প্ৰশ্ন কৰিব নোৱাৰিবা। তুমি প্ৰথম দিনা যদি ধৰা প্ৰশ্নখনৰ 50% কৰিলা, দ্বিতীয় দিনা দেখিবা তোমাৰ আকৌ অকণমান উন্নতি হৈছে অৰ্থাৎ তুমি আকৌ অকণমান বেছিকৈ কৰিব পৰা হ'লা, কাৰণ সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ অৰ্থাৎ অনলাইন পৰীক্ষাবোৰৰ উত্তৰবোৰ লগে লগে তুমি গমেই পাবা। প্ৰশ্নখন ছাবমিট কৰাৰ লগে লগে অৰ্থাৎ প্ৰশ্নখন অনলাইনৰ যোগে কৰি তুমি নিৰ্ধাৰিত সময়ত জমা দিয়াৰ লগে লগেই তুমি কিমান নম্বৰ পালা সেইটো আহি যাব। লগতে কিছুমানত উত্তৰখিনিও কৰি দিয়া থাকে, সেইখিনিলৈও তুমি চাই ল'ব পাৰিবা। গতিকে তোমালোকে এইবোৰ পদ্ধতিৰ লগত অভ্যস্ত হ'ব লাগিব আৰু এই অনলাইন পৰীক্ষা পদ্ধতিটোৱে তুমি যেতিয়া প্ৰথম দিনা 50 পালা, দ্বিতীয় দিনা
60 পালা, তৃতীয় দিনা হয়তো 65 পালা। এনেকৈ তুমি যেতিয়া নিজে আগবাঢ়ি গৈ থকা দেখিবা, তেতিয়া নিজৰ আকৌ অকণমান বেছিকৈ কষ্ট কৰিবলৈ মন যাব আৰু সেইটোৱে তোমাৰ অভ্যাসটো বঢ়াব আৰু সেই অভ্যাসৰ জৰিয়তে বা সেই অভ্যাসৰ ফলখিনি তুমি প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত পাবা, অৰ্থাৎ ভালদৰে সফলতা লাভ কৰিব পাৰিবা। গতিকে তোমালোকে কি কৰিব লাগিব, এইখিনি কাম তোমালোকে কৰিব লাগিব আৰু তাৰ লগতে শ্ৰেণী অনুসৰি তোমালোকে যিখিনি পাঠ যিমানলৈ পঢ়িছা, সেই পাঠবোৰৰ অন্তৰ্গত যিবিলাক সংজ্ঞা বা যিবিলাক জ্যামিতিৰ ক্ষেত্ৰত উপপাদ্য বা স্বতঃসিদ্ধ বা স্বীকাৰ্য থাকিব, সেইবিলাক তোমালোকে ভালদৰে মনত ৰাখিব লাগিব আৰু মাত্ৰ অভ্যাসৰ জৰিয়তেহে গণিতৰ সকলো কথা মনত ৰাখিব পাৰি। গতিকে তোমালোকে এইখিনি কাম যদি ভালদৰে অভ্যাস কৰা, তেতিয়াহ'লে গণিতত ভাল নম্বৰ পাবা। অৰ্থাৎ গণিত বুলি নাথাকে বিষয়টো, মানসিক সামৰ্থ্য বা ৰিজনিং বুলি থাকে। সেই দুয়োটা অংশ একেই হয়। গতিকে সেই অংশখিনিত তোমালোকে যদি ভালদৰে সাফল্য লাভ কৰিব পাৰা, তেতিয়াহ'লে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত ভাল নম্বৰ পাবা। কিন্তু যদি মেণ্টেল এবিলিটি বা ৰিজনিঙৰ অংশখিনি তোমালোকে ভালদৰে উত্তৰ কৰিব নোৱাৰা, তেতিয়াহ'লে সেইবোৰ যিবিলাক পৰীক্ষাৰ কথা মই আগতেই তোমালোকক ক'লোঁ, সেই পৰীক্ষাবোৰত তোমালোকে ভালদৰে সফলতা লাভ কৰিব নোৱাৰিবা। গতিকে তোমালোকে মই কোৱা কথাখিনি মনত ৰাখিবা আৰু তাৰ লগতে তোমালোকক মই আন এটা কথা কৈছোঁ যে কি হয়, মেণ্টেল এবিলিটিৰ বা ৰিজনিঙৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ কি হয়, 4টা বস্তুৰ প্ৰয়োজন হয়। প্ৰথমটো হ'ব একুৰেচি, মানে শুদ্ধতা পৰীক্ষা কৰিব পাৰিব লাগিব। 2 নম্বৰ হ'ব স্পীড মানে তুমি কিমান সোনকালে কিমান সময়ৰ ভিতৰত অংকটো কৰিব পাৰিছা, সেইটো স্পীডটো বঢ়াব লাগিব। 3 নম্বৰ ইন'ভেশ্যন মানে কি হয়, যে তুমি এটা অংক চালা, সেই অংকটো তুমি এক ধৰণে কৰিলা, তাৰপিছত দেখিবা আৰু এটা বেলেগ ধৰণে অংকটো বেছি সোনকালে হয়। মানে যেতিয়া তুমি প্ৰশ্নটো পাবা, প্ৰথম দিনাখন তুমি যেতিয়া কৰিবা, তেতিয়া তোমালোকৰ আচহুৱা যেন লাগিব। কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে কিছুমান পাঠৰ প্ৰশ্ন প্ৰথম শ্ৰেণীৰ পৰাই, মানসিক সামৰ্থ্যৰ কিছুমান প্ৰশ্ন প্ৰথম শ্ৰেণীৰ পৰাই ইতিমধ্যে কৰি আহিছা। গতিকে সেইখিনিৰ লগত তুলনা কৰি তোমালোকে যদি চোৱা যে মই প্ৰথম শ্ৰেণীত নজনাকৈয়ে কৰি আহিছোঁ, গতিকে এতিয়া মই ষষ্ঠ শ্ৰেণী, সপ্তম শ্ৰেণী বা ওপৰৰ শ্ৰেণীত মই কিয় কৰিব নোৱাৰিম এইখিনি, সেই ভাবি পেলাই কি কৰিবা, তুমি যিখিনি পাঠ যিটো শ্ৰেণীত পঢ়া, প্ৰশ্নখিনি যিহেতু সেই শ্ৰেণী অনুযায়ীয়ে হ'ব, গতিকে তুমি তাৰ ভিতৰত কি কৰিব লাগিব, কোনটো পদ্ধতি ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰত শুদ্ধ উত্তৰ উলিয়াব পাৰি, সেই পদ্ধতি এটা তুমি ল'ব লাগিব, ভাবি উলিয়াব লাগিব, আৰু সেইটোকে কোৱা হয় ইন'ভেশ্যনছ। আৰু 4 নম্বৰটো হ'ল এনালাইজিং পাৱাৰ মানে হ'ল যে প্ৰশ্নটোত প্ৰথমতে তুমি প্ৰশ্নটো পঢ়ি চাব লাগিব, তাত কি দিয়া আছে, কি উত্তৰ বিচাৰিছে আৰু কোনটো সূত্ৰ বা কোনটো উপপাদ্য বা কোনটো স্বতঃসিদ্ধ ব্যৱহাৰ কৰি সেইটোৰ উত্তৰ কৰিব পৰা যাব, সেইটো তুমি ভালদৰে প্ৰশ্নটো চাই কৰিব পাৰিব লাগিব। আৰু সেই পদ্ধতিটোকে কয় এনালাইজিং পাৱাৰ। গতিকে এনালাইজিং পাৱাৰটো যেতিয়া তোমাৰ শুদ্ধ হ'ব, তেতিয়া কি হ'ব, ইন'ভেশ্যনছ অৰ্থাৎ কি পদ্ধতিৰে কৰিব পাৰি সেই ভাৱটো নিজৰ মনত আহিব। আৰু যেতিয়া পদ্ধতিটো তুমি নিজে বিচাৰি পাবা, তেতিয়া তোমাৰ স্পীডটো বাঢ়িব অংক কৰাৰ
অৰ্থাৎ কম সময়ৰ ভিতৰতেই অংকটো সম্পূৰ্ণ হ'ব আৰু একুৰেচি শুদ্ধতাটোও অৰ্থাৎ অংকটোৰ উত্তৰটোও শুদ্ধ হ'ব। এইদৰে প্ৰতিটো ষ্টেপ এটা এটাকৈ তলৰ পৰা অৰ্থাৎ প্ৰথমতে যদিও মই লিখোঁতে প্ৰথম একুৰেচি বা কওঁতে প্ৰথম একুৰেচি বুলি ক'লোঁ, দ্বিতীয়তে স্পীডৰ কথা ক'লোঁ, তৃতীয়তে ইন'ভেশ্যনৰ কথা ক'লোঁ আৰু চতুৰ্থতে এনালাইজিং পাৱাৰৰ কথা ক'লোঁ। কিন্তু তুমি প্ৰশ্ন এটাৰ উত্তৰ কৰিবলৈ যাওঁতে তুমি এনালাইজিং পাৱাৰটো প্ৰথমে ব্যৱহাৰ কৰিব লাগিব আৰু তাত তুমি প্ৰশ্নটোত কি দিয়া আছে, কিয় দিয়া আছে আৰু কেনেকৈ তাৰ উত্তৰ ওলাব সেই কথাটো বিচাৰি পাবা। আৰু তেতিয়া তাৰ পৰা ইন'ভেশ্যন পদ্ধতিটোত তেতিয়া ষ্টেপটোত তুমি কি কৰিব পাৰিবা, পদ্ধতিটো বিচাৰি উলিয়াব পাৰিবা। আৰু পদ্ধতিটো যদি তোমাৰ বিচাৰি উলিওৱা পদ্ধতিটো যদি শুদ্ধ হয় তেতিয়াহ'লে উত্তৰটো সোনকালে ওলাব, মানে তোমাৰ স্পীডটো বাঢ়িব আৰু লগতে একুৰেচি অংকটো শুদ্ধও হ'ব। কিন্তু মানসিক সামৰ্থ্য অভিক্ষাৰ প্ৰশ্নোত্তৰ কৰিবলৈ যাওঁতে তুমি এটা কথা সদায় মনত ৰাখিব লাগিব যে অকল এটা পদ্ধতিৰেই এটা অংকৰ শুদ্ধ উত্তৰ নোলায়, তাৰ বিভিন্ন পদ্ধতিৰে উত্তৰ ওলায়। মাত্ৰ যিহেতু বহু বিকল্পী প্ৰশ্ন অৰ্থাৎ এটা প্ৰশ্নৰ 4টা 5টা 3টা এনেকৈ উত্তৰ দিয়া থাকে, তোমালোকে কি কৰিব লাগিব, সেই যিকোনো এটা শুদ্ধ পদ্ধতিৰে উত্তৰটো কৰিব লাগিব। এটা অংক হয়তো 2টা পদ্ধতিৰেও হ'ব পাৰে, 3টা পদ্ধতিৰেও হ'ব পাৰে বা তাতকৈ বেছি পদ্ধতিৰেও হ'ব পাৰে। আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, সদায় অভ্যাস কৰিব লাগিব আৰু সদায় অভ্যাস কৰাৰ ফলত তোমালোকৰ নতুন নতুন পদ্ধতিবোৰ মনত থাকিব আৰু তেতিয়া যে নতুন পদ্ধতিবোৰ শিকি গৈ থাকিলে তোমালোকে কোনটো পদ্ধতি প্ৰয়োগ কৰিলে অতি সোনকালে উত্তৰটো ওলাব তোমালোকে জানিবা। আৰু তেতিয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত তোমালোকে ভালদৰে সফলতা লাভ কৰিব পাৰিবা। গতিকে মই কোৱা কথাখিনি তোমালোকে মনত ৰাখিবা বুলি মোৰ বিশ্বাস আৰু সেয়েহে আজিলৈ ইমানতে শেষ কৰিলোঁ আৰু ইয়াৰ পিছৰ ক্লাছৰ পৰা এটা এটাকৈ তোমালোকৰ পাঠৰ অন্তৰ্গত বা মানসিক সামৰ্থ্য অভিক্ষাৰ প্ৰশ্ন এটা এটা নিয়ম মই বুজাই দি যাম আৰু তোমালোকে সেইখিনি ভালদৰে বুজি ল'বা। লৈ পেলাই মই যি প্ৰশ্ন দিম সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবা। ধন্যবাদ।